हेलो फ्रेंड्स अहम प्रो यूट्यूब चैनलर सानडे एपिसोडर आन एटा एक्साइटिंग भिडिओ लै आपनालोকক स्वागतम जनाइছোঁ। আজি হৈছে सानडे और আজি হৈছে আমাৰ क्वेश्चन एंड आन्सारर খিতান। মানে प्रत्येक सानडेत মই আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিওঁ যিবিলাক প্ৰশ্ন আপোনালোকে সপ্তাহত মোক সোধে। যদি আপোনাৰ মনত যিকোনো ধৰণৰ কোৱেশ্চন আছে আৰু আপুনি মোক সুধিব বিচাৰে তেতিয়াহ'লে যিকোনো ভিডিঅ'ৰ তলত যাওক, গৈ পেলাই #ASKS লগাই পেলাই আপোনাৰ কোৱেশ্চনটো পোষ্ট কৰি দিয়ক। নেক্সট উইকত মই আপোনাৰ উত্তৰ দিয়াৰ বাবে চেষ্টা কৰিম। সো দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু চাওঁ কোনে কোনে কি লিখিছে। কিন্তু ভিডিওটো আৰম্ভ কৰাৰ আগতে যদি আপুনি ফেসবুক বা ইনষ্টাগ্ৰামত মোক এতিয়াও ফলো কৰা নাই তেতিয়াহ'লে আজিই ফলো কৰক। লিংক ডিসক্ৰিপশনত দিয়া আছে, তাৰ পৰা গৈ ফলো কৰক। আজিৰ প্ৰথম কোৱেশ্চনটো লিখিছে মাচু আহমেদ। তেওঁ লিখিছে জিঅ' টিভি শ্ব' কেনেকৈ ৰেকৰ্ড কৰিম। যিকোনো টিভি শ্ব' বা যিকোনো ৰিয়েলিটি শ্ব' প্লে হৈ থকা অৱস্থাত তুমি স্ক্ৰীন ৰেকৰ্ডাৰ এপৰ জৰিয়তে ৰেকৰ্ড কৰিব পাৰিবা। তাৰ বাবে তুমি স্ক্ৰীন ৰেকৰ্ডাৰ এপ ডাউনলোড কৰিব লাগিব। প্লে ষ্টৰত গৈ পেলাই স্ক্ৰীন ৰেকৰ্ডাৰ এপ সাৰ্চ কৰিবা, তাত বহুত স্ক্ৰীন ৰেকৰ্ডাৰ এপ ওলাই আহিব। তাৰে তোমাৰ মোবাইলত যিটো সাপোৰ্ট কৰে সেইটো তুমি ডাউনলোড কৰি ল'বা। বিডমেট এপ ব্যৱহাৰ কৰি সকলো ধৰণৰ টিভি শ্ব' বা ৰিয়েলিটি শ্ব' ৰেকৰ্ড কৰা যায়। যদি তুমি বিডমেট এপ এতিয়াও ডাউনলোড কৰা নাই তেতিয়াহ'লে গুগলৰ পৰা গৈ এইটো ডাউনলোড কৰি ল'বা। ইয়াৰ পিছত লিখিছে সুনমণি বৰা। তেওঁ লিখিছে দাদা 7000ৰ ভাল মোবাইল কি আছে। যদি তুমি 7000ৰ ভিতৰত মোবাইল কিনিব বিচৰা তেতিয়াহ'লে Xiaomi 4A 5A বা 6A কিনি ল'বা। Xiaomiৰ বাহিৰে বাকী মোবাইলত বয়েল্টি সাপোৰ্ট নকৰে বা বয়েল্টিয়ে ভালদৰে কাম নকৰে, গতিকে পইচাখিনি বেষ্ট হ'ব। ইয়াৰ পিছত লিখিছে আৰমান আহমেদ। তেওঁ লিখিছে দাদা মোৰ বাজেট 10000, চ' মই Redmi Note 7 ল'ম নে Realme 3 জনাবচোন প্লিজ। বেটাৰীৰ ক্ষেত্ৰত Xiaomi Note 7তকৈ Realme 3ৰ বেটাৰী অলপ ডাঙৰ। Xiaomiৰ বেটাৰী হৈছে 4000 mAh আৰু Realmeৰ বেটাৰী হৈছে 4200 mAh। কেমেৰাৰ ক্ষেত্ৰত Realmeতকৈ Xiaomiৰ কেমেৰা অলপ ভাল। Xiaomiৰ কেমেৰা হৈছে 48 মেগাপিক্সেলৰ আৰু Realmeৰ কেমেৰা হৈছে 13 মেগাপিক্সেলৰ। দুটাই ফাষ্ট চাৰ্জিং সাপোৰ্ট কৰে। Xiaomiৰ স্ক্ৰীনটো Realmeতকৈ অলপ ডাঙৰ। Xiaomiৰ প্ৰচেছৰ হৈছে Snapdragon 660 আৰু Realmeয়ে MediaTekৰ প্ৰচেছৰ ব্যৱহাৰ কৰিছে। এইটো কথা তোমাৰ ওপৰত নিৰ্ভৰ কৰিব তুমি ভাল বেটাৰী বিচৰা নে ভাল কেমেৰা বিচৰা। যদি তুমি ভাল বেটাৰী বিচৰা তেতিয়াহ'লে Realme 3 কিনি ল'বা, আৰু যদি তোমাৰ ভাল কেমেৰা লাগে তেতিয়াহ'লে Xiaomi Redmi Note 7 কিনি ল'বা। ইয়াৰ পিছত লিখিছে এনিশা শইকীয়া। নামটো কিন্তু দেই বহুত ধুনীয়া। তেওঁ লিখিছে মলয়া বাইদেউৰ জীয়েক হেনো পলাই গ'ল, এই গীতটো গাই দিয়া না। মলয়া বাইদেউৰ জীয়েকজনী পলাই গ'ল, এইটো কিন্তু বেয়া হৈছে, কাৰণ চৰকাৰে এতোলা সোণ দি এৰেঞ্জ মেৰেজ কৰিলে, পলাই গ'লে একো নাপায়। পিছে তুমি বিয়া পাতা আৰু মোক মাতিবা। মলয়া বাইদেউৰ জীয়েকজনী পলাই যোৱাৰ ওপৰত মই নিশ্চয় গীত এটা গাই দিম। ইয়াৰ পিছত লিখিছে যোগেন হাজৰিকা। তেওঁ লিখিছে দাদা মোৰ মোবাইলটোত নেট বৰ সোনকালে শ্ল' হয়, কিয় বাৰু জনাবচোন। ৰাতি 9টা বজাতে নেট অফ কৰিলেও ৰাতিপুৱা ইউটিউবত আপোনালোকৰ ভিডিঅ' কিছুমান চালে খুব সোনকালে শ্ল' হৈ যায়, একো ভালকৈ চাবই নাপাওঁ। কিছুমান ক্ষেত্ৰত মোবাইলৰ কাৰণে নেট শ্ল' হয় আৰু কিছুমান ক্ষেত্ৰত নেটৱৰ্কৰ কাৰণে নেট শ্ল' হয়। যদি নেটৱৰ্ক দূৰত থাকে আৰু মোবাইলে ভালদৰে কমিউনিকেশ্যন কৰিব নোৱাৰে তেতিয়াহ'লে নেট শ্ল' হৈ যায়। আৰু আজিকালি বজাৰত যিবিলাক নতুন নতুন মোবাইল কোম্পানী আহিছে যেনে ইনফিনিক্স, মবিষ্টাৰ, এইবিলাক নামত অকল 4G বয়েল্টি, কিন্তু কাম 2Gতকৈ শ্ল' কৰে। গতিকে মোবাইল কিনাৰ সময়ত অলপ ব্ৰাণ্ডেড কোম্পানীৰ মোবাইল কিনিবা, তেতিয়া 4G ইউজ কৰাত অলপ সুবিধা পাবা। নহ'লে এনেই যদি মোবাইল কিনি লোৱা তেতিয়াহ'লে নাম 4G থাকিব কিন্তু নেট 2Gতকৈ বেয়া চলিব। ইয়াৰ পিছত লিখিছে ইলিয়াছ হুছেইন। তেওঁ 20000 টকাত এটা লেপটপ কিনিব বিচাৰে, কোনটো লেপটপ ভাল হ'ব। 20000 টকাৰ ভিতৰত যদি তুমি লেপটপ কিনিব বিচাৰা তেতিয়াহ'লে তুমি অনলাইনৰ পৰা কিনিব লাগিব। তুমি আমাজনত গৈ টাইপ কৰিবা লেপটপ আণ্ডাৰ 20000, তেতিয়া তাত কিছুমান লেপটপৰ লিষ্ট ওলাই আহিব। তাৰে যিটো লেপটপ তোমাৰ ভাল লাগে সেইটো কিনি ল'বা। মোৰ মতে লেন'ভৰ এটা লেপটপ আছে 22000, সেইটো কিনিলে ভাল হ'ব। ইয়াৰ পিছত লিখিছে মুবাৰক আলী। তেওঁ লিখিছে আগতে এই প্ৰশ্ন কৰিছিলোঁ কিন্তু উত্তৰ পোৱা নাই, এইবাৰ আকৌ কৰিছোঁ। মোবাইল নাম্বাৰ ৰেজিষ্টাৰ থাকিলে গুগল পে' খুলিব পাৰিমনে। যোৱা কিছুদিনৰ পৰা মই ইউটিউবত ৰেগুলাৰ ভিডিঅ' দিব পৰা নাই, গতিকে মই কাৰো উত্তৰ দিয়া নাই, তাৰ বাবে চৰি। যদি তোমাৰ মোবাইল নাম্বাৰ ৰেজিষ্টাৰ থাকে তেতিয়াহ'লে তুমি নিশ্চয় গুগল পে' খুলিব পাৰিবা। ইয়াৰ পিছত লিখিছে বড়ো চেংৰা। তেওঁ লিখিছে দাদা আমি যদি ইউটিউবত কিবা বেয়া বস্তু চাৰ্চ কৰোঁ তেতিয়া কিবা হ'ব নেকি। যদি ইউটিউবত ইনকগনিটো মুড কৰি চাওঁ তেতিয়া কিবা হ'ব নেকি। ইনকগনিটো মুড কৰিলে আৰু চালে বোলে কিবা নহয়, কথাটো কিমান সঁচা ক'বচোন আপুনি। এতিয়া কথা হ'ল তুমি ইউটিউবত ইনকগনিটো মুড অন কৰি কি বস্তু চাৰ্চ কৰিব বিচৰা। ইউটিউবত এনেই প্ৰন ভিডিঅ' পোৱা নাযায়। যদি তোমাৰ মনোৰঞ্জনৰ কাৰণে কিবা বিচৰা তেতিয়াহ'লে কিন্তু অসুবিধা নহয়, আৰু যদি তুমি দেশৰ কিবা ক্ষতি কৰা বা দেশ বিৰোধী কিবা কাম কৰা তেতিয়াহ'লে নিশ্চয় তোমাৰ ক্ষতি হ'ব। গতিকে এইবিলাক কাম কেতিয়াও নকৰিবা যিবিলাকে দেশৰ ক্ষতি কৰে আৰু তোমাৰো ক্ষতি কৰে। ইয়াৰ পিছত লিখিছে শফিক আলী বাপ্পা। তেওঁ লিখিছে পেজত কিবা এটা পোষ্ট কৰিলে তাৰ তলত বুষ্ট অপশ্যন আহে, সেইটোনো কি, সেইটো থাকিব লাগে নে আঁতৰাব লাগে, যদি লাগে কেনেকৈ। তুমি নিশ্চয় ফেচবুক পেজৰ কথা কৈছা। ফেচবুক পেজত কিবা এটা পোষ্ট কৰিলে তলত বুষ্ট লিখা আহে, আৰু এই বুষ্ট শব্দৰ অৰ্থ হৈছে সহায়। ফেচবুক পেজত কিবা এটা পোষ্ট কৰাৰ পিছত যদি তোমাৰ ভিউজ নাহে বা তুমি ভিউজ বিচৰা তেতিয়াহ'লে ফেচবুকে কিন্তু তোমাক সহায় কৰিব পাৰে। বুষ্ট কৰাৰ লগে লগে তোমাক কিছুমান পইচা পে' কৰিব লাগে। যদি তুমি এই পইচাখিনি পে' কৰা তেতিয়া তোমাৰ লোকেশ্যন আৰু তোমাৰ কিমান এইজন মানুহে এই ভিডিঅ'টো বা এই পোষ্টটো চাব বিচাৰে তুমি এইখিনি চিলেক্ট কৰাৰ লগে লগে ফেচবুকে এই পোষ্টটো সকলো মানুহক দেখুৱাব আৰু তোমাৰ ভিউজ বেছি আহিব। এক কথাত ক'বলৈ গ'লে বুষ্ট মানে হৈছে পইচা
বাদি তুমি ফেসবুকৰ জৰিয়তে তোমাৰ পেজত ভিউজ আনা যদি তুমি বুষ্ট নকৰা তেতিয়াহলে কোনো আপত্তি নাই কিন্তু যদি তুমি বুষ্ট কৰা তেতিয়াহলে ফেসবুকে তোমাৰ পোষ্টত ভিউজ দিব ইয়াৰ পিছত লিখিছে সেলিব্ৰিটি বায়োগ্ৰাফি তেওঁ লিখিছে Realme 3 মোবাইলটো কেনেকুৱা আৰু ফিচাৰ্ছখিনি কৈ দিবচোন আৰু কেতিয়া লঞ্চ হ'ব ক'বচোন ব্ৰ Realme 3 মোবাইলটো IPS LCD HD ৰেজুলেশ্যনৰ হয় ফুল HD নহয় ইয়াৰ বেটাৰী কেপাসিটি হৈছে 4230 mAh ফাস্ট চার্জিং সাপোর্ট করে আর ইয়ার ব্যাক ক্যামেরা হয়েছে 13 মেগাপিক্সেলর আর ফ্রন্ট ক্যামেরাও হয়েছে 13 মেগাপিক্সেলর মার্চর 12 তারিখত লঞ্চ হওয়ার সম্ভাবনা আছে ইয়ার পিছত লিখিছে আকাশজ্যোতি ডেকা তেওঁ লিখিছে সালাম দা মই এটা ইউটিউব চ্যানেল খুলিম বুলি ভাবিছো সো কেনেকুৱা চ্যানেল খুলিলে ভাল হ'ব প্লিজ কব ইউটিউবত কেনেকুৱা ভিডিও আপলোড কৰিলে ভাল হ'ব এই কথাটো বাদ দিয়া তুমি কি টপিকৰ ওপৰত ভিডিও বনাই ভাল পোৱা সেই টপিকটো সিলেক্ট কৰি তুমি ইউটিউবত ভিডিও বনোৱা আৰম্ভ কৰা ইউটিউবক যদি তুমি হবি হিচাপে লোৱা তেতিয়ালে তুমি ইউটিউবত ভিডিও বনাব পাৰিবা আৰু যদি প্ৰফেশন হিচাপে লোৱা তেতিয়ালে ভিডিও বনাব নোৱাৰা কাৰণ 2-4টা ভিডিও বনোৱাৰ পিছত তোমাৰ টপিক শেষ হৈ যাব ইয়াৰ পিছত তুমি ভিডিও বনোৱাৰ টপিকেই বিচাৰি নোপোৱা গতিকে তোমাৰ যি ভাল লাগে ইয়াৰ ওপৰত তুমি ভিডিও বনোৱা আৰম্ভ কৰি দিয়া কমেডি বাইন্স ভিডিও বা টেকনিক্যাল ভিডিও বনাই যদি তুমি ভাল পোৱা তেতিয়ালে এইবিলাক বনোৱা আৰম্ভ কৰি দিয়া তোমাৰ ভিডিওবিলাক নিশ্চয় চলিব আৰু তুমি এজন ডাঙৰ ইউটিউবাৰ হ'ব পাৰিবা ইয়াৰ পিছত লিখিছে হৰে ৰাম ডেকা তেওঁ লিখিছে দাদা অনলাইন জব কৰিলে কেনেকৈ কৰে কবচোন অনলাইন জব কৰিবলৈ হলে তুমি কিছুমান কাম জানিব লাগিব যদি তুমি টাইপিং জানা ওয়েবসাইট ডিজাইন কৰিব জানা ব্লগ লিখিব জানা বা গ্ৰাফিক ডিজাইন কৰিব জানা তেতিয়াহলে গুগলত গৈ ফ্ৰিল্যান্সাৰ নামৰ ওয়েবসাইট যেটো হেতু ভিজিট কৰি তোমাৰ এটা একাউন্ট মেনেজ কৰিব লাগিব একাউন্টত তোমাৰ প্ৰফেশনটো ইয়াত লিখাৰ লগে লগে তোমাক অৰ্ডাৰ আহিব অনলাইনৰ জৰিয়তে ইয়াৰ পিছত তেওঁলোকৰ অৰ্ডাৰ ফুলফিল কৰাৰ পিছত তেওঁলোকে তোমাক পইচা দিব এনেকৈ অনলাইনত কাম কৰে বা তুমি টিকটকত ভিডিও বনাব পাৰিবা ইউটিউবত ভিডিও আপলোড দি টকা উপাৰ্জন কৰিবা এইবিলাকক অনলাইন ইনকাম বুলি কোৱা হয় ইয়াৰ পিছত লিখিছে ৰামদেৱ হাজং তেওঁ লিখিছে দাদা জীৱনত সফল মানুহ হ'বলৈ কেনেকৈ পৰিশ্ৰম কৰিব লাগিব প্লিজ জনাবচোন জীৱনত সকলো মানুহে পৰিশ্ৰম কৰে ৰিক্সা চলোৱা এটা পৰিশ্ৰমৰ কাম ঠেলা চলোৱা এটা পৰিশ্ৰমৰ কাম কিন্তু সফল মানুহ হ'বলৈ অকল পৰিশ্ৰমই যথেষ্ট নহয় পৰিশ্ৰমৰ লগত প্লানো কৰিব লাগিব যদি পৰিশ্ৰম আৰু প্লান দুটা একেলগ হয় তেতিয়াহলে জীৱনত এজন সফল মানুহ হ'ব পাৰিবা ইয়াৰ পিছত লিখিছে নয়ন দাস তেওঁ লিখিছে মই ভোটাৰ কাৰ্ড 2018ত বনাব দিছিলো এতিয়া 2019 পালে কেতিয়া মোৰ ভোটাৰ কাৰ্ড আহিব আপুনি ক'বচোন দাদা ইমান দিনেতো তোমাৰ ভোটাৰ কাৰ্ড আহি পাব লাগিছিল যদি এতিয়া অহা নাই তেতিয়াহলে তোমাৰ অঞ্চলৰ বিএলৰ লগত যোগাযোগ কৰা তেওঁৰ ওচৰত নিশ্চয় ইয়াৰ তথ্য থাকিব তেওঁ তোমাক সহায় কৰিব এই ক্ষেত্ৰত ইয়াৰ পিছত লিখিছে শাহিদ খান তেওঁ লিখিছে দাদা 2019ত কেতিয়া নিউ বুট তুলিব পাৰিম দাদা কেতিয়া এপ্লাই কৰিব পাৰিম ভোটাৰ নাম তুলিবৰ বাবে প্লিজ জনাব এতিয়াতো নিউ বুট তুলিব নোৱাৰা কাৰণ এতিয়া লোকসভা নিৰ্বাচন চলি আছে লোকসভা নিৰ্বাচনৰ পিছত চেষ্টা কৰিবা তেতিয়া নিশ্চয় তুলিব পাৰিবা ইয়াৰ পিছত লিখিছে শৰীফুল ইছলাম তেওঁ লিখিছে দাদা অসমত বুট কেতিয়া হ'ব কেই তাৰিখে হ'ব জনাবনে অসমত 3টা পৰ্যায়ত লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'ব 11 18 আৰু 23 এপ্ৰিল তাৰিখে ইয়াৰ পিছত লিখিছে লোকেল ভিডিও তেওঁ লিখিছে এনআৰসি হেয়াৰিংত গলে কিছুমানক আধাৰ কাৰ্ড কিয় বনাব দিয়ে আৰু বেলেগত বনালে নহয় যে তাত কিয় বনাব লাগে এনআৰসি হেয়াৰিংত যোৱাৰ পিছত যিসকলক আধাৰ কাৰ্ড বনাব দিয়া হয় তেওঁলোকৰ আধাৰ কাৰ্ডৰ আগৰ তথ্যবিলাক শুদ্ধ নাছিল যাৰ কাৰণে তেওঁলোকে নতুনকৈ শুদ্ধ তথ্যৰ সৈতে আধাৰ কাৰ্ড বনাব লগা হয় যিবিলাকৰ তথ্যবিলাক শুদ্ধ আছে তেওঁলোকে এনআৰসি হেয়াৰিংত যোৱাৰ পিছত আধাৰ কাৰ্ড বনাব নালাগে কিন্তু যিবিলাকৰ তথ্যত খেলিমেলি আছে তেওঁলোকে আকৌ নতুনকৈ আধাৰ কাৰ্ড এপ্লাই কৰিব লাগে এনআৰসি হেয়াৰিংত যোৱাৰ পিছত ইয়াৰ পিছত লিখিছে অনুভৱ কাশ্যপ তেওঁ লিখিছে ইউটিউব হোৱাটছআপ ফেসবুক ইনষ্টাগ্ৰাম মেসেঞ্জাৰ আৰু হটষ্টাৰ ইউজ কৰিবলৈ বেলেগকৈ পেক বৰাব লাগিব নে কথাটো কিমান সঁচা জনাবচোন আমাৰ দেশত এই নিয়মটো নাই আমাৰ দেশত অকল এটা নেটপেক বৰালে সকলো এপ্লিকেশন চলিব কিন্তু টেলিকম কোম্পানীবিলাকে ইয়াৰ ওপৰত চিন্তা চৰ্চা কৰিছিল ট্ৰাই এই কথাটো মনা নাই গতিকে বেলেগকৈ নেটপেক সোমোৱাৰ দৰকাৰ নাই যেটো নেটপেক তোমাৰ সোমোৱা আছে এই নেটপেকেৰে ইনষ্টাগ্ৰাম ইউটিউব সকলো চলিব আৰু শেষত লিখিছে তোমাৰ জানো তেওঁ লিখিছে ছোৱালী এজনী যদি ডিভোৰ্স হয় তেনেহলে তেওঁৰ শহুৰেকৰ ঘৰত ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত হৈ আছে এতিয়া তেওঁৰ দেউতাকৰ ঘৰৰ ভোটাৰ তালিকাত নাম কেনেকৈ অন্তৰ্ভুক্ত কৰিব পাৰিব আশা কৰো আপুনি নিশ্চয় জনাব নাম সলনি কৰা সম্পৰ্ক সলনি কৰা এড্ৰেছ সলনি কৰা এই সকলো কামৰ বাবে nbsp.in ভিজিট কৰি ফৰ্ম 8A ফিল আপ কৰি দিবা যেটো অপচন তুমি সলনি কৰিব বিচৰা ইয়াত গৈ প্লাই টিক কৰি এইখিনি ফুলফিল কৰি দিয়াৰ কেইদিনমানৰ পিছত তোমাৰ সকলো ঠিক হৈ যাব গতিকে চিন্তা কৰাৰ একো দৰকাৰ নাই ফৰ্ম 8A ফিল আপ কৰি দিবা আজিৰ ভিডিও তিমানখিনি আছিল যদি ভিডিওটো চাই আপোনাৰ ভাল লাগে আৰু আপুনি যদি মোক কিবা ক'ব বিচাৰে বা আপোনাৰ মনত যিকোনো ধৰণৰ প্ৰশ্ন আছে আৰু আপুনি মোক খুদিব বিচাৰে তেতিয়ালে যিকোনো ভিডিওৰ তলত গৈ প্লাই #sketch লগাই প্লাই আপোনাৰ কোৱেশ্চনটো পোষ্ট কৰি দিব নেক্সট উইকত মই আপোনাৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ বাবে চেষ্টা কৰিম যদি এতিয়াও চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়ালে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ আপুনি হাঁহি থাকক ধেমালি কৰি থাকক কাৰণ জীৱনটো অকল দুদিনে আৰু কৈ থাকক জয় আই অসম